জীৱন প্ৰেৰণা আঁচনিৰ অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম জীৱন প্ৰেৰণা আঁচনিৰ অনলাইন এপ্লাই মোবাইলৰ জৰিয়তে কেনেকৈ কৰিব পাৰি। ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে, যোৱা 3 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু অহা 30 নৱেম্বৰলৈকে চলি থাকিব। আপোনালোকে যদি এলিজিবল আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিব হ'লে কেনেকৈ এপ্লাই কৰিব, আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰত গৈ টাইপ কৰিব লাগিব DIDS আসাম, টাইপ কৰি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত এনেকুৱা এটা পেজ দেখা পাব। ফাৰ্ষ্ট লাইনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পুনৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে চাওক কণ্টিনিউ এজ এ গেষ্ট হিচাপে আপুনি ট্ৰাই কৰিব পাৰে, নতুবা যদি আপোনাৰ ৰেজিষ্টাৰ কৰা থাকে লগ ইন কৰিব পাৰিব। আৰু যদি আপুনি প্ৰথম এপ্লাই কৰিব ৰেজিষ্টাৰ এই পইণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি প্ৰাইমাৰী ৰেজিষ্টাৰটো কৰি ল'ব। প্ৰথমতে মই ৰেজিষ্টাৰ এই লাইনটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। মোবাইল নম্বৰ টাইপ কৰাৰ পিছত ইয়াতে বক্স এটা দেখা পাব, ক্লিক কৰি ল'ব। ইয়াৰ পিছত ৰিকুৱেষ্ট OTP এই লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা OTP বক্স এটা দেখা পাব। আপোনাৰ মোবাইলত OTP যাব আৰু সেই OTPটো এই বক্সটোত টাইপ কৰিব লাগিব। OTP টাইপ কৰাৰ পিছত ছাবমিট লাইনটোত ক্লিক কৰিব। ছাবমিট লাইনটোত ক্লিক কৰাৰ পিছত নিউ পাছৱৰ্ড দিব লাগিব। আপোনাৰ ইচ্ছামতে পাছৱৰ্ড টাইপ কৰি ল'ব। পাছৱৰ্ড টাইপ কৰাৰ পিছত পুনৰ ছাবমিট লাইনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে মই অলৰেডি এপ্লাই কৰিছিলোঁ কিছু, এটা ড্ৰাফ্ট হৈ আছে। আপোনালোকে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। মই ড্ৰাফ্টত গৈছোঁ। এনেকৈ আপুনি ক্লিক বক্সত আপুনি চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম এই লাইনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি ৰেজিষ্টাৰ প্ৰচিড এই প্ৰচিড লাইনটোত ক্লিক কৰিব লাগিব। প্ৰচিড লাইনটোত ক্লিক কৰিব। প্ৰচিড লাইনটোত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ নাম, ফাদাৰ্ছ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল, আধাৰ, পেন কাৰ্ড নম্বৰ এইখিনি টাইপ কৰি ল'ব। ৰেজিষ্টাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইখিনি টাইপ কৰিব। টাইপ কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত পেজ খোল খাব। তাতে এডুকেশ্যনেল ডিটেইলছখিনি টাইপ কৰিব। টাইপ কৰি আপোনালোকে জাষ্ট ছাবমিট কৰি দিব। এনেকৈ আপোনালোকে জীৱন প্ৰেৰণা আঁচনিৰ অনলাইন এপ্লাই আপোনাৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব।